মই ইউটিউব চেনেলত আমি ভাস্কৰ দত্ত বুলি এটা ল'ৰাক আমি চাই আছোঁ। এনেকুৱা নেতাই দুপানী ঘাটত সি আহিছিলে, আহি কিনে আমাৰ ঐতিহাসিকপূৰ্ণ জেগা ধুবুৰী নেতাই দুপানী ঘাট চবে চিনে। আৰু এইটো ভগৱান তাতে মূৰ্তি আছে বেহুলা লক্ষীন্দৰৰ। আৰু তাতে থিয় হৈ এই ভাস্কৰ দত্ত ল'ৰাটো থিয় হৈ কৈছে যে এইটো ফলিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা কুন্তিচৰৰ এটা জায়গা আছে, সেইটো বাংলাদেশ বুলি ই ডাইৰেক্ট নিজৰ হাতেৰে মানে ইণ্ডিকেট দি আছে যে এইটো তাতে নদী আছে, তাতে নৌকা আছে, তাতে ঘৰ বাৰী আছে, মানে এপাৰ ওপাৰ, তাৰমানে খালি বাৰে এটা কথা ইণ্ডিক কৰি আছে যে এপাৰ বাংলাদেশ হয় এইটো। কিন্তু কথা হ'ল কি যে চাগে এই ল'ৰাটো ক'ৰ ল'ৰা আমি নাজানো, বাহিৰৰ ল'ৰা না লোকাল ল'ৰা আমি নাজানো, কিন্তু ল'ৰাটো কোনো না জানি জুনি এটা ধুবুৰী ঐতিহাসিক এটা ধুবুৰী জেগা, এইটো তাতে এটা আমাৰ নেতাই দুপানী ঘাট দেৱ দেৱীৰ মূৰ্তি আছে, তাতে থিয় হৈ ই হাতৰে ইণ্ডিকেট দি আছে বাংলাদেশী বলে। সি কেনেকুৱা জানে ধুবুৰীৰ সম্বন্ধে? সি একো নাজানে। যে বাংলাদেশ বুলি কৈছে, যে কুন্তিচৰৰ গ্ৰাম বুলি বাংলাদেশ বুলি ডিক্লেয়াৰ দিছে, তাৰ আমাৰ ধুবুৰীয়ে মানে তেনেহ'লে ধুবুৰীৰ লজ্জাজনক ঘটনা এইটো, তেনেহ'লে ধুবুৰীয়ে বাংলাদেশ। তো এইটো ক'ব নালাগিছিলে। আমি বাৰম্বাৰ এটা কথা কৈ আছো, এনেকে তাৰ আগতো এটা আমাৰ এই নেতাই দুপানী ঘাটত এটা তাচ্ছিল্য এটা কথা কৈছিলে, এই নেতাই দুপানীৰ মূৰ্তিক লৈ বেহুলা লক্ষীন্দৰ লৈ, তাতে কোনো একশ্যন নহ'ল। এতিয়া আকৌ ইয়াতে নেতাই দুপানী ঘাটত এই ভাস্কৰ দত্ত ল'ৰাটো আহি এনেকুৱা ধুবুৰীৰ সম্বন্ধে একো নাই, জানা নাই, একো নাই, ই কেনেকুৱা গম পায় সি যে কুন্তিচৰ বাংলাদেশ বুলি হয় বা ধুবুৰী বাংলাদেশী বুলি হয়, এপাৰ কৰি আছে, বাৰ কৰি ইণ্ডিকেট কৰি আছে। এইটো মই তেখেতক মই হুমকি দিছোঁ, ধিক্কাৰ দিছোঁ, আৰু আমি হুকাই দিছোঁ যে ভৱিষ্যত এনেকুৱা বিৰূপ মন্তব্যৰ পৰা ইয়াতে যাতে মানে বিৰূপ মন্তব্যত যাতে এনেকুৱা ক'ব নাপায়, আৰু মানে বিৰূপ মন্তব্যৰ পৰা যাতে সিহঁতে স্থগিত থাকে। এইটো মোৰ কথা হ'ল, মই আগে খাৰা ৱাৰ্নিং দিছোঁ যে ধুবুৰী সম্বন্ধে কোনো এখন না জানি জুনি এনেকুৱা ধুবুৰী সম্বন্ধে আপত্তিকৰ এনেকুৱা বাংলাদেশ বুলি এইটো ক'ব নাপায়। এইটো মই আকৌ ৱাৰ্নিং দিছোঁ। আৰু শুনক, আমি অনুৰোধ কৰিছোঁ যে উচিত তদন্ত কৰি এই ল'ৰাটো ভাস্কৰ দত্ত ল'ৰাটোৰ নাম এই উচিত তদন্ত কৰি ভাস্কৰ দত্ত ল'ৰা বুলি তাকে চিনাক্ত কৰি উচিত তদন্ত কৰি গৃহীত মানে এটা একশ্যন ল'ব লাগে। এইটো মই অনুৰোধ কৰিছোঁ। অতি সোনকালে গ্ৰেপ্তাৰ কৰি তেখেতৰ জেলে ভাত খাব লাগে, কাৰণ আমাৰ ধুবুৰী এটা ঐতিহাসিক ধুবুৰীয়ে বদনাম কৰিছে, বাংলাদেশ বুলি কৈছে। আৰু কুন্তিচৰৰ বোলে কুন্তিচৰ যিটো আছে, কুন্তিচৰ যিটো সেইটো বোলে বাংলাদেশ বুলি সিহঁতে কৈছে। ইমান সাহস ক'ত পাম? আৰু মই নাজানো, ইমান মানে সিকিউৰিটি থকা অৱস্থাত তাতে আমাৰ SP বাংলা আছে, DC বাংলা আছে, আৰু তাতে যে যোনে আমাৰ এই নেতাই দুপানী ঘাটটো চাই, এইবিলাক ষ্টাফ কি কৰি আছে বহি এইবিলাক ষ্টাফ কিয় নেদেখে? আমি এইবিলাক ষ্টাফক মই মানে হকাই দিছোঁ, আৰু আমি পৰিষ্কাৰ ষ্ট্ৰেইট কাট কথা কৈ আছোঁ যে এইবিলাক ষ্টাফ যদি কোনোবা যদি আমাৰ এই নেতাই দুপানী ঘাটৰ মানে আমাৰ মূৰ্তি দেৱ দেৱী মূৰ্তি বেহুলা লক্ষীন্দৰ কোনোবা যদি বদনাম কৰে, তেখেতক যাতে চিনাক্ত কৰি বান্ধি ৰাখিব, তাৰপিছত পুলিচ প্ৰশাসনক তাতে গোটাই দিব। এইটো মই তেখেতক মই অনুৰোধ কৰিছোঁ। আৰু ভৱিষ্যত যাতে এনেকুৱা না, মই আকৌ কৈছোঁ, তাক ধিক্কাৰ দিছোঁ, হুংকাই দিছোঁ, হকাই দিছোঁ, হুংকাৰ দিছোঁ, যাতে ভৱিষ্যত যাতে এনেকুৱা ধুবুৰীত আহি এনেকুৱা বিৰূপ মন্তব্য নকৰে। তাৰ কাৰণে আমি আমাৰ ধুবুৰীবাসী ৰাইজে লজ্জিত হৈছে। এইটো বাংলাদেশ বুলি কথা কৈছে যে ধুবুৰীবাসী ৰাইজৰ কাছে ইয়াতে ক্ষমা খুজিব লাগিব। এই ল'ৰাটোক আনি ধুবুৰী ৰাজ্যবাসীৰ তাতে আমাৰ নেতাই দুপানী ঘাটত গৈ ইয়াতে ধুবুৰীবাসীৰ ওচৰতে ক্ষমা খুজিব লাগিব, নহ'লে আমি তাৰ বিৰুদ্ধে গণ আন্দোলন শুরু করি। আকৌ কৈছোঁ, পুলিচ প্রশাসনক ইমিডিয়েট এরেস্ট করে তেখেতক জেলে ভাত খাওয়াব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।